हेलो बंधु बान्धवीসকল কি খবৰ আশা কৰো সকলে ভালে আছে আৰু বহুত দিন মূৰত ব্লগ এটা লৈ আহিলো আৰু ব্লগটো হ'ব ইউনিক নাম আছে বহুত ইউনিক যদি আপোনালোকে ইনফৰমেশন জানিব বিচাৰে তেনেহলে মোৰ হাতত কি আছে কি কুহিয়াৰ আৰু কুহিয়াৰৰ পৰা কেনেকে ৰস ওলাই পিনে গুড় বনাই সেই প্ৰসেসটো আপোনালোকক আজি দেখুৱাম আৰু আমি ক'ত আছো গোটেইখিনি জনাম আপোনালোকে যদি এই ভিডিওটো জানিব বিচাৰে যে অৰিজিনাল গুড় যেটো মানে মার্কেটত পোৱা যায় সেই গুড়টো আমি কেনেকে পার্সেল কৰিম বা কেনেকে লম চিনাকি কেনেকে কৰিম যে সেই গুড় অৰিজিনাল গুড় হয় আৰু এয়া চাইছে গোটেইখিনি প্ৰসেস কিন্তু আৰু আমাৰ হাতত কিন্তু আছে মোৰ হাতত কি আছে মাৰি দিম নেকি নালগে এই মাৰিলে মৌচুমী মৰি যাব নাজানো সাউন্ড আইছে না নাই আহা আহা প্ৰসেসটো হল প্ৰথমতে আপোনাৰ পথাৰৰ পৰা এই কুহিয়াৰ লৈ আনে ঠিক আছে কাটি আনে তাৰ পিছত পথাৰৰ পৰা কাটি আনাৰ পিছত ইয়াতে ৰাখে আৰু ইয়াৰ পৰাই মিচিঙৰ জৰিয়তে আপোনালোকে ৰস ওলাইছে এতিয়া আপোনালোকে চাইছে মানে ৰসত জাবৰ জোথৰ আছে লেতেৰা হৈ আছে কিন্তু লেতেৰাখিনি নাথাকে না তুমি লেতেৰাখিনি নাথাকে লেতেৰাখিনি ইয়াতে থাকে ফিল্টাৰ হোৱাৰ সাউন্ড পাইছে না নাই আপোনালোকে কমেন্ট কৰিব প্লিজ মানে বহুত সাউন্ড হৈ আছে আমি ডাঙৰকে চিঞৰি কৈ আছো আৰু এইটো প্ৰসেস হল আপোনাৰ ইয়াৰ পৰা আপোনাৰ গুচি যায় পাইপৰ জৰিয়তে গুচি যায় আপোনাৰ মানে ইয়াৰ পৰা আপোনালোকে সেকেন্ড স্টেপ হয় এই চৌকাত গুচি আহে আৰু চৌকাৰ পৰা আপোনাৰ প্ৰায় গুড় প্ৰস্তুত হোৱাৰ কাৰণে প্ৰায় 8 ঘণ্টামান সময় লাগে 8 ঘণ্টা মানে 10 ঘণ্টা সময় লাগে 10 ঘণ্টা সময় লাগে আৰু এইটো হল দ্বিতীয় স্টেপ মানে তৃতীয় স্টেপ আৰু তাৰ পিছত প্ৰায় 8 ঘণ্টা ধৰি ইয়াতে মানে 8 ঘণ্টা ধৰি চৌকাৰ মানে ইয়াতে ডাল দি আছে কি কয় 8 ঘণ্টা ধৰি ইয়াতে কিন্তু উতলাই আছে আৰু এইটো প্ৰসেস হোৱাৰ পিছত তাৰ পিছত আপোনাৰ টোটেল গুড় হোৱাৰ কাৰণে প্ৰায় আপোনাৰ লাগিব আপোনাৰ কিমান ঘণ্টা লাগিব 10 ঘণ্টা আৰু ইয়াতে প্ৰায় 20 জন শ্ৰমিকে কিন্তু এই গুড় তৈয়াৰ কৰাৰ কাৰণে কিন্তু প্ৰয়োজন হয় 20 জন শ্ৰমিক আৰু গোটেইখিনি প্ৰসেস দেখুৱাম আৰু ইয়াৰ পৰা নমাই কিন্তু ইতিমধ্যে এটা চৌকাৰ পৰা নমাই ইয়াতে কিন্তু ৰেডি হোৱাৰ কাৰণে ইয়াৰ পৰা 2 ঘণ্টা সময় লাগিব তাৰ পিছত যাব মাৰ্কেটত আৰু অৰিজিনাল গুড় যদি চেনি মিক্স নথকা গুড় আপোনালোকে বিচাৰে কিন্তু অৰিজিনাল ইয়াৰ পৰাই ল'ব লাগিব আৰু এয়া হৈছে সুগাৰ ফ্ৰী নহয় ডায়াবেটিস পেচেণ্টৰ কাৰণে বহুত কিন্তু মাৰ্কেটত 2 নম্বৰ এতিয়া চেনি মিক্স কৰা থাকে আৰু ইয়াতে হ'ব আপোনাৰ প্ৰায় 120 কেজি গুড় ইয়াৰ পৰা হ'ব প্ৰায় ৰাতিপুৱা 4টাৰ পৰা ইয়াতে কিন্তু কাম কৰি 20 জন শ্ৰমিকে কিন্তু গুড় প্ৰস্তুত কৰে প্ৰত্যেক দিনে প্ৰায় আপোনাৰ 300-350 কিলো গুড় তৈয়াৰ কৰে আৰু ইয়াতে আছে মোৰ দাদা আৰু দাদাই গোটেইখিনি আচলতে আজিৰ এই ইয়াতে আহাৰ এই ঠাইখিনিৰ নাম কি আচলতে বামুনডুংৰা আমি আছো মন্দিয়া সমষ্টি মন্দিয়া না কি চেঙা সমষ্টি হয় নতুনকে চেঙা সমষ্টি হৈছে চেঙা সমষ্টি বামুনডুংৰাত আৰু ইয়াতে এটা গাঁৱতে কিমানটা আচলতে ফেক্টৰী আছে এনেকুৱা গুড় তৈয়াৰ কৰা 5-6টা মান আছে প্ৰত্যেক দিনে 20 জন 30 জন মানুহ কিন্তু ইয়াতে শ্ৰমিকে কিন্তু কাম কৰে হয় না নহয় শ্ৰমিকে কাম কৰে আৰু কাম কৰি প্ৰায় 300 পৰা 350 কেজি গুড় প্ৰস্তুত কৰে ডেইলি আৰু বেছি হ'ব গোটেইখিনি প্ৰসেস আপুনি কি কৰিব এটো দি খাই চাও আচলতে মিঠা না কেনেকুৱা গোটেইখিনি আমি খাই গল লোৱা তুমি খাবা মৌচুমী লোৱা আমি আজি পথাৰৰ পৰা আনা ফ্ৰেছ এইটো লোৱা হাতত লোৱা এই মিঠা না মিঠা আৰু নকৰে কৰিব এইখিনি কৰিব এইখিনি জাল হোৱাৰ পিছত কৰিব এতিয়া বন্ধ কৰি দিব আপোনালোকে চাইছে এতিয়া মিচিং বন্ধ কৰি দিছে কাৰণ
তিনি চৌকা মানে ৰেডি হৈ আছে, তিনিটা চৌকাত ৰেডি হৈ আছে আৰু তাৰ কাৰণে গোটেইখিনি প্ৰচেছ কিন্তু আপোনালোকক দেখুৱাই দিলোঁ। এয়া কিন্তু পথাৰৰ পৰা অনা ফ্ৰেছ একদম না মৌচুমী, আমি খাই আছোঁ এতিয়া, চাগে চাউণ্ড বহুত ধুনীয়া পাই আছে আপুনি। আপোনালোকৰ আচলতে এইখিনি ভইচ অহা নাই, ডাবিং দিব লগা হৈ আছে। তো আমাৰ হাতত এতিয়া আছে অৰিজিনেল গুড় আৰু এই গুড়টো খাই আমি টেষ্ট কৰি আছোঁ কেনেকুৱা। আচলতে বজাৰত যে পোৱা যায়, বজাৰতো অৰিজিনেল পোৱা যায়, কিন্তু এইটো আচলতে ৰেটটো অলপ বেছি। আৰু চাৰিওফালে আছে গুড়ৰ মানে ষ্টক এতিয়া বনাই ৰেডি কৰি বজাৰত যোৱাৰ কাৰণে ইয়াৰ পৰা বেপাৰীবিলাকে লৈ যায় বা কেতিয়াবা গৃহস্থয়ে বজাৰলৈ লৈ বিক্ৰী কৰে। তো আপোনালোকে যদি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিব, যদি হিউজ পৰিমাণে লয় বা খোৱাৰ কাৰণে অলপখিনি লাগিলে বজাৰৰ পৰা ল'ব পাৰিব। থেংক ইউ ছ' মাছ। কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব।